নৰ্মাল ছাত্ৰছাত্ৰীসকল ম্যাথছ এডুকেশ্যনত তোমালোক সকলোকে স্বাগতম। ইতিমধ্যে আমি ক্লাছ 10 ৰ ট্ৰায়াঙ্গল চেপ্টাৰটো অধ্যয়ন কৰি আছিলো। গতিকে অধ্যয়নগত সেই চেপ্টাৰটোত যিমানবোৰ থিওৰি আছিলে, থিওৰেম আছিলে, সেই সকলোবোৰ আমি সলভ কৰিলো। এতিয়া আমাৰ এক্সাৰসাইজবোৰৰ কিছু সলভ কৰিবলৈ বাকি আছে। গতিকে আমি পিছেপৰে সেইবোৰ সলভ কৰিবলৈ ৰাখি আজি এটা নতুন চেপ্টাৰ এৰিথমেটিক প্ৰগ্ৰেছন অৰ্থাৎ সমান্তৰ প্ৰগতি, এই চেপ্টাৰটো চেপ্টাৰ 5 ইয়াক আমি অধ্যয়ন কৰিবলৈ বিচাৰিছো। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগুৱাই যাওঁ। সমান্তৰ প্ৰগতিৰ বিষয়ে জনাৰ আগতে আমাৰ বাবে জানিবলগীয়া এটা মূল বিষয় সিকুৱেন্স, অনুক্ৰম। অনুক্ৰম মানে কি? অনুক্ৰম মানে হৈছে কিছুমান সংখ্যাক বা কিছুমান বীজগণিত ৰাশিক এটা নিৰ্দিষ্ট ক্ৰমত আমি যদি লিখো, কেনেকৈ লিখিব লাগিব? এটা প্ৰপাৰ ৰুল ফলো কৰিব লাগিব। When a set of numbers or algebraic terms are written or arranged in a definite rule in a definite order, এটা নিৰ্দিষ্ট ক্ৰমত লিখিব লাগিব আৰু নিৰ্দিষ্ট এটা নীতি নিয়ম মানি চলিব লাগিব। যদি তেনেকৈ মানি চলে তেতিয়াহ'লে সেই সংখ্যাকেইটাৰ সেই থোপটোক, সেই সংগতিটোক আমি কি বুলি ক'ম? এটা অনুক্ৰম বুলি ক'ব পাৰো, সিকুৱেন্স। আমি এটা উদাহৰণৰ সহায়ত বুজিবলৈ সুবিধা হ'ব। উদাহৰণটো যদি মই ক'ব বিচাৰো যে ইয়াত আমি লৈছো 1, 2, 3, 4 ... ইয়াত যদি আমি মনোযোগেৰে চাওঁ তেতিয়াহ'লে মই ইয়াত দেখিম যে এই 1 নম্বৰ টাৰ্মটোৰ পৰা তাৰ পিছৰটো, 1 ৰ পৰা তাৰ পিছৰটো পাবলৈ, সাকসেসৰটো পাবলৈ ক্ষেত্ৰত আমি কি কৰিছো? +1, 1 ৰ লগত 1 প্লাস কৰিছো। তাৰ পিছৰটো পাবলৈ কাৰণে 3 ক্ষেত্ৰত আমি কি কৰিছো? এই নাম্বাৰটোৰ লগত 1 এটা প্লাস কৰিছো। ইয়াৰ ক্ষেত্ৰত ইয়াত কৰিছো 3 + 1। অৰ্থাৎ আমি যদি চাওঁ এটাৰ পৰা তাৰ ঠিক পিছৰটো পাব ক্ষেত্ৰত আমি কি কৰিছো? প্ৰত্যেকবাৰতে 1 1 1 কৈ প্লাস কৰি গৈ আছো। গতিকে আমি দেখিছো যে ইয়াত এটা +1 ৰুল এটা ফলো কৰিছে। গতিকে আমি ইয়াক কি বুলি ক'ম? ই আমাৰ বাবে এটা ডেফিনিট ৰুল ফলো কৰিছে। গতিকে এটা ক্ৰমত কি আছে, গতিকে সি এটা আমাৰ বাবে অনুক্ৰম হ'ব। একেদৰে আমি ক'ব পাৰো যে 1, তাৰ পিছত আমি লিখিব পাৰো হাফ, তাৰ পিছত আমি লিখিব পাৰো 1/4, তাৰ পিছত আমি লিখিব পাৰো 1/8 ... ইয়াত যদি আমি চাওঁ এইটো 1 তাৰ লগত কি কৰিছে? আমাৰ 1 ৰ লগত এটা হাফ এটা পূৰণ কৰিছে। একেদৰে আমি 1/4 পাব ক্ষেত্ৰত আমাৰ যেটো হাফ আছিলে সেই হাফৰ লগত আৰু এটা হাফ পূৰণ কৰিছে। তাৰ পিছত আমি যদি চাব বিচাৰো তাত কি হৈ আছে? 1/4 তাৰ লগত এটা হাফ পূৰণ কৰিছে। এনেদৰে কি হৈ গৈ আছে? প্ৰত্যেকটো ক্ষেত্ৰতে পিছৰটো পাবৰ বাবে আমি কি কৰিছো? এটা এটা হাফ এটা পূৰণ কৰি গৈ আছো। গতিকে আমি কি ক'ম? এইটো এটা ডেফিনিট ৰুল ফলো কৰিছে। ৰুলটো কি? যে কোনোবা এটা সংখ্যাৰ পৰা তাৰ ঠিক পিছৰ সংখ্যাটো পাবলৈ এলজেব্ৰিক টাৰ্ম কিটা ক্ষেত্ৰত কি হৈ আছে? এটা টাৰ্মৰ পৰা তাৰ ঠিক পিছৰ টাৰ্মটো পাবলৈ কি কৰিছে? এটা এটা হাফ পূৰণ কৰি গৈছে। ইও এটা ডেফিনিট ৰুল ফলো কৰিছে। একেদৰে ইয়াক আমি বিভিন্ন ধৰণে থাকিব পাৰে, বিভিন্ন ৰূপত থাকিব। এই আটাইবোৰ ক্ষেত্ৰতে কি হৈছে? যদিহে সিহঁতে নিৰ্দিষ্ট এটা ৰুল ফলো কৰি পেলাই ক্ৰমানুসাৰে যদি আগুৱাই গৈ থাকে তেতিয়াহ'লে আমি কি ক'ম? সেইটোৱে এটা অনুক্ৰম গঠন কৰে বুলি আমি ক'ব পাৰো। এতিয়া আমি কিছুমান নাম্বাৰ বৰ্ডত লিখি ৰাখিছো। যেনে ফাৰ্ষ্ট আমি কৈছো যে 1 3 5 7 9। আমি যদি ভালদৰে চাওঁ এইকেইটা আমাক কি হৈছে? অড নম্বৰ, অযুগ্ম সংখ্যাবিলাক বুজাই আছে। এতিয়া কথাটো হ'ল যে এই আমাৰ যেটো 1 ৰ পৰা ঠিক পিছৰটো পাবৰ বাবে আমি কি হৈছে? 1 ৰ লগত এটা 2 এটা প্লাস কৰিছো, 3 পাইছো। একেদৰে 3 পিছৰটো পাব বলে 3 লগত আমি 2 প্লাস কৰিছো, আমি 5 পাইছো। 5 ৰ পিছৰটো পাব কাৰণে 5 + 2 কৰিছো, আমি 7 পাইছো। আৰু 7 ৰ পিছৰটো পাব কাৰণে 7 + 2 কৰি আমি 9 পাইছো। অৰ্থাৎ আমি কি দেখিছো যে এটাৰ পৰা তাৰ ঠিক পিছৰটো পাব কাৰণে 2 এটা প্লাস কৰি গৈ আছো। এতিয়া যে 2 প্লাস কৰি গৈ আছো, এই যে এইবিলাক 1 এ হওক বা 3 হওক, 5 হওক, 7 হওক, 9 হওক, এইবিলাক একো যে সংখ্যা, যেহেতু এটা ৰুল ফলো কৰিছে, গতিকে আমি ইয়াক সিকুৱেন্স বুলি, অনুক্ৰম বুলি ইতিমধ্যে ঘোষণা কৰিলো। এতিয়া অনুক্ৰম বুলি ঘোষণা কৰাৰ পিছত এই অনুক্ৰমটোৰ ক্ষেত্ৰত এই 1 3 5 7 9 এইবিলাক হৈছে অনুক্ৰমটোৰ মেম্বাৰ, সদস্য। এই সদস্যবিলাকক এটা স্পেচিয়েল নামেৰে মতা হয়। সেই নামটো হৈছে আমাৰ বাবে টাৰ্ম, বা আমি ক'ব পাৰো পদ। অৰ্থাৎ এই 1 3 5 7 9 এইবিলাকক আমি কি বুলি ক'ম? এই নিৰ্দিষ্ট অনুক্ৰমটোৰ কাৰণে পদ বা টাৰ্ম। একেদৰে আমাৰ এই অনুক্ৰমটো আমি যদি চাওঁ ইয়াত প্ৰত্যেকটো ক্ষেত্ৰতে আমি কি কৰি গৈ আছো? * 4, 1 * 4 4, 4 * 4 কৰিলে আমি পাম 16, 16 * 4 64, 64 * 4 256। অৰ্থাৎ প্ৰত্যেকটো ক্ষেত্ৰতে আমি কি কৰিছো? বাৰে বাৰে 4 এটা পূৰণ কৰি গৈ আছো আৰু আমাৰ এই অনুক্ৰমটো আমি গঠন কৰিছো। এই অনুক্ৰমটোৰ ক্ষেত্ৰত এই 1 3 1 4 16 64 256 এই আটাইবিলাকক আমি কি বুলি ক'ম? সেই অনুক্ৰমটোৰ, আমাৰ এই নিৰ্দিষ্ট অনুক্ৰমটোৰ একোটা পদ।
আমি পদ বুজি পালো এতিয়া অনুক্ৰম এটাৰ ক্ষেত্ৰত পদবোৰক বুজাবৰ বাবে নিৰ্দিষ্ট সিম্বলবোৰ ব্যৱহাৰ কৰে যেনে এৰ দ্বাৰা কেতিয়াবা পদ বুজোৱা হয় এৰ দ্বাৰা বুজোৱা হ'ব কেতিয়াবা টিৰ দ্বাৰা বুজোৱা হয় কেতিয়াবা ক্যাপিটেল টি দ্বাৰা বুজোৱা হয় কেতিয়াবা ইউ দ্বাৰা বুজোৱা হয় এই সিম্বলবিলাক আমি ব্যৱহাৰ কৰিম পদ বুজাবৰ বাবে বিভিন্ন সময়ত এই উদাহৰণবিলাকত আমি এইবোৰ দেখা পাম মূলতে আমি এতিয়া ব্যৱহাৰ কৰিম এ আমি এক এৰ সহায়ত পদবোৰক বুজাবলৈ চেষ্টা কৰিম এতিয়া আমি মূল টপিকটোলৈ আগুৱাইছো এইটো হৈছে আমাৰ এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি আমি সমান্তৰ প্ৰগতি শিকাৰ ক্ষেত্ৰত আমি যেটো বেসিক টাৰ্ম শিকিবলগীয়া আছে সেইটো হৈছে আমাৰ বাবে সিকোয়েন্স তাৰ পিছত আমি সিকোয়েন্স এটাৰ ক্ষেত্ৰত তাৰ পদবোৰ মানে কি সেই সম্পৰ্কে আমি ধাৰণা পালো এতিয়া কথাটো হৈছে যে এৰিথমেটিক প্ৰগ্ৰেছন মানে কি এক নম্বৰ কথাত এৰিথমেটিক প্ৰগ্ৰেছন মানে এটা কাইন্ড অফ সিকোয়েন্স ই এক ধৰণৰ আমি ক'ব পাৰো ই এক ধৰণৰ অনুক্ৰম এটা কেনেকুৱা অনুক্ৰম হলেতো নহব এক নম্বৰ কথাটো হৈছে যে এৰিথমেটিক প্ৰগ্ৰেছন বিলাক আচলতে একোটা অনুক্ৰম কেনেকুৱা অনুক্ৰম নম্বৰ 2 whose difference between all consecutive terms are same যাৰ ক্ৰমিক পদবোৰৰ পাৰ্থক্য ক্ৰমিক পদবোৰৰ পাৰ্থক্য একেই ক্লিয়াৰ হ'ব লাগে কথাটো এতিয়া যে এক নম্বৰ কথাটো কৈছো যে কাইন্ড অফ সিকোয়েন্স এই যে আমি এপি বুলি কৈছো এৰিথমেটিক প্ৰগ্ৰেছন এক চমুকৈ এপি বুলি কোৱা হয় এই এৰিথমেটিক প্ৰগ্ৰেছনটো আচলতে এক ধৰণৰ অনুক্ৰম এটা কি সিকোয়েন্স কেনেকুৱা সব সিকোয়েন্সকে আমি কিন্তু এৰিথমেটিক প্ৰগ্ৰেছন বুলি নকওঁ সকলোবোৰ সিকোয়েন্সে আমাৰ বাবে এৰিথমেটিক প্ৰগ্ৰেছন যদি নহয় তেতিয়াহ'লে কিবা এটা স্পেশাল ক্যাৰেক্টাৰ আছে তাৰ এই স্পেশাল ক্যাৰেক্টাৰটো যদি মই ক'ব বিচাৰো তেতিয়াহ'লে ইয়াত মই কৈছো নম্বৰ 2 whose difference between all consecutive terms are same উচৰাউচৰি পদ বা ক্ৰমিক পদ আমি লিখিছিলো অলপ আগতে যিবোৰ উদাহৰণ দিছিলো উদাহৰণ বিলাকৰ ক্ষেত্ৰত লিখিছিলো 1 3 5 7 মই আকৌ লিখি দিছো 1 3 5 7 9 এইটো এটা অনুক্ৰম বুলি কৈছো এই অনুক্ৰমটোৰ ক্ষেত্ৰত মই যদি চাও যে উচৰাউচৰি পদৰ মাজত পাৰ্থক্য মানে সাবট্ৰেকচন কৰিব লাগিব কেনেকৈ যে 1 3 3 পৰা যদি মই চাও পাৰ্থক্যটো উলিয়াই কিমান পাম 3 - 1 = আমি 2 পাম একেদৰে আমি ক'ব পাৰো 5 - 3 = 2 একেদৰে আমি ক'ব পাৰো 7 - 5 = 2 9 - 7 = 2 কি দেখিছো মই বাৰে বাৰে আমাৰ সিকোয়েন্সটো মই লিখিলো টাৰ্ম বিলাক লিখিলো আৰু পিছৰটোৰ পৰা আগৰটো পিছৰ টাৰ্মটোৰ পৰা সাকসেসৰ মানে পিছৰ টাৰ্মটোৰ পৰা আগৰ টাৰ্মটো বাৰে বাৰে মাইনাস কৰি পেলাই চাইছো প্ৰত্যেকবাৰতে মই কি লিখিছো আনসাৰটো একে ওলাইছে অৰ্থাৎ 2 ওলাইছে গতিকে আমি ইয়াত যেটো উচৰাউচৰি পদবিলাকৰ মাজৰ তাৰ পাৰ্থক্যটো আমি একে দেখিছো গতিকে ই আমাৰ বাবে হ'ব এটা এৰিথমেটিক প্ৰগ্ৰেছন বা সমান্তৰ প্ৰগতি এইটো আছিল সমান্তৰ প্ৰগতিৰ মূল ধাৰণাটো কেনেকৈ আমি সমান্তৰ প্ৰগতিটা বুজি পাম এই ধাৰণাটো মানি চলিছে এতিয়া ধাৰণাটো মানি চলাৰ পিছত এতিয়া কথাটো হ'ল মই দেখিছো যে এক কথাত এটা অনুক্ৰমৰ কোনোবা এটা অনুক্ৰমৰ উচৰাউচৰি পদবোৰৰ মাজৰ পাৰ্থক্য যদি একেই হয় তেতিয়াহ'লে সেই অনুক্ৰমটোক আমি কি বুলি কম এটা arithmetic progression বুলি কম a sequence is said to be an arithmetic progression if the difference between all the consecutive terms is same অৰ্থাৎ আমি এই সিকোয়েন্সটোৰ ক্ষেত্ৰত উচৰাউচৰি পদবোৰৰ মাজৰ পাৰ্থক্যবোৰ উলিয়াই চাম বা যিকোনো সিকোয়েন্স এটা যদি আমাক দিয়া থাকে তেতিয়া সিকোয়েন্সটোৰ ক্ষেত্ৰত উচৰাউচৰি পদবোৰৰ মাজৰ পাৰ্থক্যটো উলিয়াই চোৱাৰ পিছত যদি তাৰ মানটো প্ৰত্যেকবাৰতে এটা ধ্ৰুৱক ৰাখি একেই বুলি কৈছো অৰ্থাৎ ধ্ৰুৱক ৰাখি যদি আমি পাও তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰিম তাক এটা এৰিথমেটিক প্ৰগ্ৰেছন বুলি ক'ব পাৰিম এই ক্ষেত্ৰটোত এই যে ধ্ৰুৱক ৰাখিলে যে মই পাইছো প্ৰত্যেকবাৰতে এনেদৰে এটা ধ্ৰুৱক ৰাখি আমি পাম 2 ওলাব 3 ওলাব কেতিয়াবা মাইনাস ওলাব কিন্তু কিমান ওলাইছে মেটাৰ নকৰে কিন্তু প্ৰত্যেকবাৰতে আমি এই ধৰণৰ এটা ধ্ৰুৱক ৰাখি পাম এই ধ্ৰুৱক ৰাখিটোক আমি কি বুলি কম
সাধাৰণ অন্তৰ ইয়াৰ নামটো হ'ব সাধাৰণ অন্তৰ ইংৰাজীত এটা কমন ডিফাৰেন্স বুলি কয় কমন ডিফাৰেন্স কোনোবা এটা এপিৰ ক্ষেত্ৰত ওচৰা-ওচৰি পদবোৰৰ মাজৰ যিটো আমি ধ্ৰুৱক পাৰ্থক্য পাম প্ৰত্যেকবাৰতে আমি যে একেই বোলা বুলি কৈছো একে যদি ওলাই তেতিয়াহলে আমি এৰিথমেটিক প্ৰগ্ৰেছন বুলি কম আৰু সেই যে একেই এটা নাম্বাৰ কনস্ট্যান্ট কোৱান্টিটি যে আমি এটা পাইছো সেই কনস্ট্যান্ট কোৱান্টিটিৰ নাম হ'ব সাধাৰণ অন্তৰ অৰ্থাৎ মই যদি ইয়াত সহজভাৱে ক'ব বিচাৰো if a1, a2, a3, a4 form an AP, then যদি AP ফৰ্ম কৰে যদি কি এটা ইহতে এটা সমান্তৰাল প্ৰগতি গঠন কৰে যদি গঠন কৰে তেতিয়াহলে কি পাম আমি চমুকে a2 ৰ পৰা a1 যদি মাইনাস কৰো এই পিছৰটোৰ পৰা আগৰটো মাইনাস কৰিছো তাৰ মানটো যিমান পাম a3 ৰ পৰা a2 কৰিলেও আমি সেই একেটা মানেই পাম a4 ৰ পৰা a3 কৰিলেও আমি একেটা মানেই পাম এনেদৰে যিমানেই টাৰ্ম থাকিব প্ৰত্যেকটো টাৰ্মৰ ক্ষেত্ৰত পিছৰটোৰ পৰা আগৰটো সাবট্ৰেক্ট কৰিলে আমি সদায় এটা ধ্ৰুৱক ৰাখি পাম কনস্ট্যান্ট পাম ধ্ৰুৱক এই ধ্ৰুৱকটোকে আমি কি বুলি কৈ আছো কমন ডিফাৰেন্স এটোকে আমি কম কমন ডিফাৰেন্স আৰু কোনোবা এটা এপ্লিকেটৰ এই কমন ডিফাৰেন্সটোক আমি ডি দ্বাৰা বুজাম গতিকে কি বুজিলো প্ৰথম ইয়াৰ যে কি কথা কলো যে সমান্তৰাল প্ৰগতি এটা কেনেদৰে গঠন হয় আমি বুজি পালো সমান্তৰাল প্ৰগতি এটা ক্ষেত্ৰত আমি কি কলো যে সমান্তৰাল প্ৰগতিৰ ওচৰা-ওচৰি পদবোৰৰ মাজৰ যি ধ্ৰুৱক পাৰ্থক্য এটা আমি যে পাম বা পাৰ্থক্যটো সদায় ধ্ৰুৱক হ'ব আৰু ধ্ৰুৱক ৰাশিটোক আমি কি বুলি কম সেই মানটোক আমি কি বুলি কম কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ আৰু সেই সাধাৰণ অন্তৰ এটা এপিৰ ক্ষেত্ৰত তাৰ সাধাৰণ অন্তৰটোক বুজাবৰ বাবে এই ডিটো এই সিম্বলটো আমি ব্যৱহাৰ কৰিম এটো সমান্তৰাল প্ৰগতি ইন্ট্ৰোডিউসিং পাৰ্ট